হল আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সদায় সমাজখনক স্বচ্ছ সমাজ আমি বিচাৰিছোঁ আৰু ৰাজনৈতিক প্ৰেক্ষাপটটো যেহেতু বৰ্তমান আপোনালোকে গম পায় মানুহে কয় পলিটিক্স নট ফৰ জেণ্টলমেন আৰু আমি সেই পলিটিক্সটো আমি ভদ্ৰ সমাজৰ মাজত পৰিণত কৰিবলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আহ্বান কৰিছিলোঁ। ইতিমধ্যে গম পায় যে ইয়াৰ পূৰ্বে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটি সংবাদ মেল পাতিছিলোঁ আপোনালোকৰ নগাঁও প্ৰেছ ক্লাবত। আমি কৈছিলোঁ যিজন ব্যক্তি লহকৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী বাবুল আলী, এই ব্যক্তিজনৰ সম্পূৰ্ণ যি নথি পত্ৰ আছিলে গোটেইখিনি ভুৱা আৰু এই ভুৱা নথি পত্ৰ তেখেতে ছাবমিট কৰিছিলে। তাৰ পিছতো নিৰ্বাচন আয়োগে তেখেতক বৈধ বুলি ঘোষণা কৰিছে। আমি লাজ পাইছোঁ এই সমাজখনৰ ভিতৰত বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটটো কি হৈ আছে। আজি এই ব্যক্তিজনৰ আপোনাৰ মেট্ৰিক পাছ কৰিছে তেখেতে আপোনাৰ দিল্লীত, তেখেতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আপোনাৰ পাঞ্জাৱত, মানুহজনৰ ঘৰ হ'ল নগাঁও ঢিঙত। গতিকে আচৰিত কথা, আজি যদি ইমানেই শিক্ষিত ব্যক্তি আছিল তেখেতে ডক্টৰ হ'ব লাগিছিল, ইঞ্জিনিয়াৰ হ'ব লাগিছিল, তেখেতেতো একোৱেই নহয়। কিন্তু দেখা গ'ল আপোনালোকক মই আকৌ এবাৰ স্পষ্ট কৰি দি আছোঁ, ৩০ লাখ টকাৰ বিনিময়ত সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এখেতক টিকেট বিক্ৰী কৰিছে আৰু যিসকল যোগ্য ব্যক্তি, যিসকলৰ শিক্ষাগত অৰ্হতা আছে, যিসকলৰ শিক্ষাগত চাৰ্টিফিকেট অৰিজিনেল হয়, সেইসকল ব্যক্তিক বঞ্চিত কৰিছে। মই আকৌ এটা কথা স্পষ্ট কৰি দি আছোঁ, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কিন্তু কোনো দলৰ বহতীয়া নহয়। আমি সদায় বিচাৰোঁ নিকা আৰু স্বচ্ছ সমাজ। এই সমাজৰ ভিতৰত কোনো ধৰণৰ যাতে চাৰ্টিফিকেট জালিয়াতি হ'ব নোৱাৰে। মই আজি এই সংবাদ মেলৰ জৰিয়তে মই নগাঁও DC মহোদয় আৰু নগাঁও আপোনাৰ ইলেকশ্যন কমিশ্যনাৰ আৰু যিটো আপোনাৰ লহকৰ জিলা পৰিষদৰ যাৰ আণ্ডাৰত দিছে যি অবজাৰ্ভাৰ আছে, মই তেওঁলোকক দৃষ্টি আকৰ্ষণ কৰিছোঁ, যদি তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত যদি অহাকালিলৈকে আপোনাৰ উইথড্ৰ কৰা লাষ্ট ডেট তাৰপিছত বৈধ ঘোষণা কৰিলে কাম নহ'ব। যদি তেওঁলোকে এইজন ব্যক্তিৰ যদি আপোনাৰ মনোনয়ন পত্ৰ যদি অবৈধ বুলি ঘোষণা নকৰে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি যিকোনো পদক্ষেপ গ্ৰহণ কৰিম। কাৰণ এইসকল ব্যক্তি ৩০-৩৫ লাখ টকাত যিসকলে নেকি আপোনাৰ টিকেট ক্ৰয় কৰি পেলাই নিৰ্বাচন তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, এইসকল ব্যক্তি কিন্তু কোনোদিন সমাজৰ কাম নকৰে। আৰু আমি তাৰপিছত সদায় আমি যিসকল আপোনাৰ জাতীয় সংগ্ৰাম কৰা ব্যক্তিসকল আছোঁ, আমি তেওঁলোকে গৈ পেলাই তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। আমি আৰু টায়াৰ টিউব পুৰি আমি আৰু এটা মেচৰ এটা চুলাই আমি জ্বলাই পেলাই আৰু কোনোদিন আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ। এই অপদাৰ্থসকলৰ বিৰুদ্ধে আমি সংবাদ মেল দিছোঁ। যদি এওঁলোকক যদি এই ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা বহিষ্কাৰ কৰা নাযায়, তেনেহ'লে আমাৰ অসমৰ পৰা আমি কেতিয়াও বিজেপিক বিদায় দিব নোৱাৰিম। আৰু চাওক যে বিজেপিয়ে বৰ্তমান তেওঁলোকে বিচাৰি আছে বিভিন্ন আপোনাৰ প্ৰক্ৰিয়াৰে ৰাজনৈতিক প্ৰেক্ষাপটটো আপোনাৰ বেয়া কৰি পেলাই তেওঁলোকে অসমৰ মাজত আধিপত্য বিস্তাৰ কৰিব। কিন্তু সেই পৰিৱেশটো আৰু বিজেপিৰ দালাল কংগ্ৰেছৰ ভিতৰত সোমাই আজীৱনৰ কাৰণে বিজেপিৰ ৰক্ষণাবেক্ষণ দি আছে। গতিকে মই কৈছোঁ, এইসকল ব্যক্তিৰ যদি টিকেট বাতিল নকৰে, এইসকল ব্যক্তিক যদি আপোনাৰ ইয়াৰ পৰা তেওঁলোকক অবৈধ বুলি ঘোষণা নকৰে, আমি সংগ্ৰাম পৰিষদে কিন্তু নিৰ্বাচন আয়োগক আমি এপ্লিকেশ্যন দিম আৰু তাত আমি নিৰ্বাচন পাতিব নিদিম।